নমস্কাৰ তোমালোক সকলোকে ৰিষ্টাৰ্ট চেকৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰ্ছ আমি ইতিমধ্যেই ইয়াৰ আগৰ ভিডিঅ'টোত কিছুমান ডিটাৰমিনাৰ্ছ আলোচনা কৰি গৈছোঁ সেইখিনি আছিল এ এণ্ড দা সাম এনি মাছ মেনি মোৰ আজি আমি অন্য কিছুমান ডিটাৰমিনাৰ আলোচনা কৰিম সেইখিনি হৈছে লিটল এ লিটল দ্য লিটল ফিউ এ ফিউ দ্য ফিউ ইজ এভৰি এতিয়া চাওঁ আহা লিটল এ লিটল দ্য লিটল লিটল লিটলে প্ৰায় নোহোৱা বা নথকা বুজায় এ লিটল অলপ থকা বুজায় দ্য লিটলে যিখিনি থাকে তাকে নিৰ্দিষ্টকৈ বুজায় এটা লিটল এ লিটল দ্য লিটলৰ যিটো মিনিং ফিউ এ ফিউ দ্য ফিউৰ মিনিঙো সেই একেটাই অৰ্থাৎ প্ৰায় নোহোৱা বা নথকা বুজালে লিটল বা ফিউ ব্যৱহাৰ কৰা হ'ব অলপ থকা বুজালে এ লিটল বা এ ফিউ ব্যৱহাৰ কৰা হ'ব আৰু যেতিয়া মানে যিখিনি থাকে তাকে বুজাবলৈ দ্য লিটল বা দ্য ফিউ ব্যৱহাৰ কৰা হ'ব এটা লিটল ফিউ এ লিটল এ ফিউ দ্য লিটল দ্য ফিউৰ যদিও মিনিং একে কিন্তু ইহঁতৰ মাজত পাৰ্থক্য আছে এতিয়া কেতিয়া আমি লিটল বা ফিউ ব্যৱহাৰ কৰিম লিটল আনকাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয় অৰ্থাৎ আনকাউণ্টেবল নাউনৰ লগত আমি কি ব্যৱহাৰ কৰিম লিটল ব্যৱহাৰ কৰিম আৰু কাউণ্টেবল নাউনৰ আগত আমি ফিউ ব্যৱহাৰ কৰিম ইয়াত লিটল আৰু ফিউ বুলি কোৱাৰ কাৰণে তোমালোকে নাভাবিবা যে অকল লিটল আৰু ফিউৰ কথা কৈছোঁ ইয়াত এ লিটল দ্য লিটল মানে লিটল বুলি কওঁতে এ লিটল দ্য লিটলৰ কথা লগতে মানে সেইকেইটা কথাও কৈছোঁ আৰু ফিউ বুলি কওঁতে এ ফিউ দ্য ফিউৰ কথাও লগতে কৈছোঁ গতিকে আনকাউণ্টেবল নাউনৰ সৈতে লিটল এ লিটল আৰু দ্য লিটল ব্যৱহাৰ কৰা হয় আৰু কাউণ্টেবল নাউনৰ সৈতে ফিউ এ ফিউ দ্য ফিউ ব্যৱহাৰ কৰা হয় এতিয়া চোৱা তলতে এক্সাম্পল দুটা দেয়াৰ ইজ লিটল মিল্ক ইন দ্য গ্লাছ ইয়াত মিল্কটো কি হয় আনকাউণ্টেবল নাউন হয় গতিকে ইয়াৰ আগত কি বহিছে লিটল নাম্বাৰ 2 হি হেজ ফিউ মাৰ্বলছ কি হয় কাউণ্টেবল নাউন গতিকে তাৰ আগত কি হৈছে ফিউ যদিহে ডিটাৰমিনাৰ বহাবলৈ দিয়া বাক্যটো নিগেটিভ হয় বা নিগেটিভ ফৰ এংগেট দিয়ে তেন্তে তাত খালী ঠাইৰ পিছৰ শব্দটো অনুযায়ী ফিউ বা লিটল ব্যৱহাৰ কৰা হয় আকৌ যদি বাক্যত অনলি বা জাষ্ট এনেকুৱা শব্দ থাকে তেন্তে তাত আমি খালী ঠাইৰ পাছৰ শব্দ অনুযায়ী এ লিটল বা এ ফিউ ব্যৱহাৰ কৰা হয় যেতিয়া তোমালোকে বাক্য এটাত অনলি আৰু জাষ্ট দেখিবা তেতিয়া তোমালোকে ডিটাৰমিনাৰ বহাবলৈ দিয়া সেই পাছৰ মানে যিটো শব্দৰ আগত ডিটাৰমিনাৰ বহাব লাগে সেই শব্দটো চাবা তাৰ সেইটো চাই পিনে এ লিটল বা এ ফিউ ব্যৱহাৰ কৰিবা এতিয়া চাওঁ আহা ইজ আৰু এভৰি ডিটাৰমিনাৰ ইজ দুটা বা তাতকৈ অধিক সংখ্যাৰ ভিতৰত এটাক বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু ইয়াক প্ৰনাউন আৰু এডজেক্টিভ দুই ধৰণে ব্যৱহাৰ কৰা হয় ই সদায় ছিংগুলাৰ আনকাউণ্টেবল নাউনৰ সৈতে ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে বহুতে প্ৰনাউন কি জানা চাগে কিন্তু কিছুমানে নাজানিবও পাৰে সেইকাৰণে প্ৰনাউন কি সেইটো কথা মই কৈ দিব বিচাৰিছোঁ প্ৰনাউন কি নাউনৰ সলনি ব্যৱহাৰ কৰা ৱৰ্ডক আমি প্ৰনাউন বুলি কওঁ অৰ্থাৎ হি চি হাৰ হিম দিছ ডেট মাইছেল্ফ ইয়ৰ ছেল্ফ হিমছেল্ফ ইত্যাদি হৈছে কি প্ৰনাউন আৰু আমি কি পালোঁ এতিয়া আগত যে প্ৰনাউন আৰু এডজেক্টিভ হিচাপেও ইজ ব্যৱহাৰ কৰা হয় এতিয়া এডজেক্টিভটো কি সেইটো চাওঁ আহা যিবিলাক ৱৰ্ডে নাউনৰ গুণাগুণ বা বিশেষত্ব প্ৰকাশ কৰে তাকে এডজেক্টিভ বুলি কোৱা হয় এডজেক্টিভ কিছুমানৰ উদাহৰণ চাবা অল্ড বিউটিফুল হেপী প্ৰিটি ৰেড ফেট এইবিলাক এডজেক্টিভৰ উদাহৰণ মানে এইখিনি মানে একোটা কি হয় এডজেক্টিভ হয় মানে এইবিলাকে কি কৰিছে এইবিলাকে নাউনৰ গুণাগুণ বা বিশেষত্ব প্ৰকাশ কৰিছে গতিকে আমি এতিয়ালৈকে লিটল এ লিটল দ্য লিটল ফিউ এ ফিউ দ্য ফিউ ইজ এইকেইটা ডিটাৰমিনাৰৰ কথা গম পালোঁ এতিয়া আজি আমি আলোচনা কৰিবলৈ লোৱা ডিটাৰমিনাৰৰ ভিতৰত শেষৰটো ডিটাৰমিনাৰ হৈছে এভৰি এতিয়া চাওঁ আহা এভৰি ডিটাৰমিনাৰ দুটাতকৈ বেছি মাজৰ প্ৰত্যেককে বুজাবলৈ দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজাবলৈ কি কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় এভৰি সদায় ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগতহে বহে ইজো সদায় আমি আগত পঢ়ি আহিলোঁ যে ইজো সদায় ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগতে বহে আৰু ঠিক সেইদৰে এভৰিও সদায় ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগতে বহে এতিয়া এভৰি বয়টো কাৰেক্ট হ'ব কিন্তু এভৰি বয়জ নহয় ঠিক সেইদৰে আগত চালোঁ যে ইজ গাৰ্ল হ'ব পাৰে কিন্তু ইজ গাৰ্লছ নহ'ব ছিংগুলাৰ কাউণ্টেবল নাউন হ'ব লাগিব
এতিয়া আমি চাওঁ হা এক্সামতো কেনেকৈ ডিটাৰমিনাৰ কৰিবলৈ দিয়ে মেনি গেষ্ট আৰ ইনভাইটেড বাট অনলি ড্ৰেছ টাৰ্ণ আপ এতিয়া অনলি আমি দেখাৰ লগে লগে গম পাইছোঁ যিহেতু এফ ইউ বা এ লিটল ব্যৱহাৰ কৰিব লাগিব এতিয়া এফ ইউ ব্যৱহাৰ কৰিম নে এ লিটল ব্যৱহাৰ কৰিম সেইটো ডিপেণ্ড কৰিব চেণ্টেন্সটোৰ ওপৰত এতিয়া আমি দেখিছোঁ যে মেনি গেষ্ট আৰ ইনভাইটেড এতিয়া গেষ্ট মানে আলহী বা অতিথি হয় গতিকে আলহী বা অতিথি অভিয়াছলি মানুহে হ'ব ন এতিয়া আলহী বা অতিথি অৰ্থাৎ মানুহক আমি হিচাপ কৰিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ গতিকে হিচাপ কৰিব পাৰোঁ যিহেতু সেইটো কি হ'ব কাউণ্টেবল নাউন হ'ব আৰু কাউণ্টেবল নাউনৰ লগত আমি কি ব্যৱহাৰ কৰি বুলি পাইছিলোঁ ফিউ ব্যৱহাৰ কৰে বুলি পাইছিলোঁ গতিকে ইয়াৰ ক্ষেত্ৰত আমি গম পালোঁ যে ইয়াত আমি এ ফিউ ব্যৱহাৰ কৰিব লাগিব এইটো আছে নম্বৰ 2 ড্ৰেছ অফ দ্য বয়জ টু ৰিৱাৰ্ডেড ইয়াৰ আনচাৰটো হ'ব ইজ অফ দ্য বয়জ টু ৰিৱাৰ্ডেড যেতিয়া তেওঁলোকে ড্ৰেছ অফ দ্য মানে তেনেদৰে চেণ্টেন্সটো ষ্টাৰ্ট হোৱা দেখিবা তেতিয়া সাধাৰণতে তাত মানে ইজ ব্যৱহাৰ কৰা হয় কেতিয়াবা নহ'বও পাৰে মানে কিন্তু সাধাৰণতে তেনেকৈ ষ্টাৰ্ট হ'লে তাত ইজ ব্যৱহাৰ হোৱা দেখা যায় নম্বৰ 3 দেৰ অনলি জাষ্ট মেংগোজ ইন দ্য বাস্কেট ইয়াত আমি অনলি দেখিছোঁ সেই একে প্ৰচেছ অনলি দেখিলে আমি গম পাম এফ ইউ বা এ লিটল ব্যৱহাৰ কৰা হ'ব এতিয়া চোৱা যাৰ আগত ব্যৱহাৰ কৰিবলৈ দিছে সেই ৱৰ্ডটো কি হয় মেংগোজ আমি হিচাপ কৰিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ গতিকে এইটো কি কাউণ্টেবল নাউনৰ লগত কি ব্যৱহাৰ কৰে ফিউ ব্যৱহাৰ কৰা হয় গতিকে ইয়াত কি হ'ব এ ফিউ হ'ব নেক্সট চোৱা হি স্পেণ্ড ড্ৰেছ মানি হি হেড যে তাৰ লগত থকা টকাখিনি তেওঁ মানে তাৰ লগত থকা টকাখিনি সি খৰচ কৰিব হয়নে তাৰ লগত থকা টকাখিনি গতিকে নিৰ্দিষ্টকৈ বুজাই দিছে গতিকে আমি গম পাইছোঁ তাত দা লিটল বা দ্য ফিউ ব্যৱহাৰ কৰা হ'ব কিন্তু আমি কেনেকৈ গম পাম দা লিটল ব্যৱহাৰ কৰিম নে দ্য ফিউ ব্যৱহাৰ কৰিম সেইটো ডিপেণ্ড কৰিব যাৰ আগত ব্যৱহাৰ কৰিবলৈ দিছে এতিয়া মানিৰ আগত আমাক ডিটাৰমিনাৰ ব্যৱহাৰ কৰিবলৈ দিছে হয়নে মানিটো হৈছে আনকাউণ্টেবল নাউন গতিকে মানিটো যদি আনকাউণ্টেবল নাউন হয় আনকাউণ্টেবল নাউনৰ লগত আমি কি ব্যৱহাৰ কৰোঁ লিটল গতিকে আনচাৰটো কি হ'ব দ্য লিটল নেক্সট নম্বৰ 5 আই হেভ ড্ৰেছ টাইম টু স্পেয়াৰ অ'কে ইয়াৰ আনচাৰটো হ'ব লিটল নম্বৰ 6 হি ইজ এ মেন অফ ড্ৰেছ ৱৰ্ডছ ইয়াৰ আনচাৰটো হ'ব ফিউ যে তেওঁ কম শব্দীয় মানুহ এতিয়া সাধাৰণতে এইটো কুৱেশ্যন আহি থকা দেখা যায় যে হি ইজ এ মেন অফ ড্ৰেছ ৱৰ্ডছ তেতিয়া আমি কি লিখিম ফিউ লিখিম এতিয়া চা নম্বৰ 7 হি হেজ ড্ৰেছ টাইম টু স্পেয়াৰ আমি আগত এটা পাই আহিছিলোঁ যে আই হেভ ড্ৰেছ টাইম টু স্পেয়াৰ যদি আমি টাইম টু স্পেয়াৰ বুলি দেখোঁ দেই আই হেভ ড্ৰেছ টাইম টু স্পেয়াৰ মানে আই হেভ নহ'ব পাৰে হি হেজ হ'ব পাৰে ইয়াত যিটো 7 নম্বৰ দিয়া আছে আগত আমি পাইছিলোঁ যে আই হেভ ড্ৰেছ টাইম টু স্পেয়াৰ যদি আমি টাইম টু স্পেয়াৰ দেখোঁ তেতিয়া তাত লিটল ব্যৱহাৰ কৰিব পাৰোঁ সাধাৰণতে মানে যেতিয়া টাইম টু স্পেয়াৰ শেষত থাকে তেতিয়া সাধাৰণতে তাত লিটল ব্যৱহাৰ হোৱা দেখা যায় নম্বৰ 8 দে হেড অনলি ড্ৰেছ মানি লেফ্ট ইয়াৰ আনচাৰটো হ'ব এ লিটল অনলি দেখিছোঁ হয়নে অনলি দেখাৰ লগে লগে আমি গম পাইছোঁ ইয়াত এ লিটল নহ'বা এ ফিউ ব্যৱহাৰ কৰা হ'ব এতিয়া যাৰ আগত ব্যৱহাৰ কৰিব দিছে এইটো হৈছে মানিটো গম পাওঁ যে আনকাউণ্টেবল নাউন হয় গতিকে আনকাউণ্টেবল নাউনৰ আগত আমি কি ব্যৱহাৰ কৰিম লিটল ব্যৱহাৰ কৰিম যিটো অনলি আছে গম পাইছোঁ গতিকে ইয়াত কি ব্যৱহাৰ কৰিম এ লিটল ব্যৱহাৰ কৰিম নেক্সট চোৱা নম্বৰ 9 আই হেভ টু মেনেজ উইথ ড্ৰেছ মানি আই আৰ্ণ হয়নে ইয়াত আনচাৰটো হ'ব দ্য লিটল নেক্সট নম্বৰ 10 এ বিজি পাৰ্চন হেজ ড্ৰেছ টাইম টু ৱেষ্ট মই কৈছোঁ যে টাইম টু ৱেষ্ট বা টাইম টু স্পেয়াৰ তেনেকুৱা যদি থাকে শেষৰ ফালে তেতিয়া সাধাৰণতে তাত লিটল ব্যৱহাৰ হোৱা দেখা যায় ইয়াতো লিটল হ'ব আকৌ ড্ৰেছ অফ দ্য বয়জ হেড ডান হিজ ৱৰ্ক মই আগত কৈছিলোঁ যে ড্ৰেছ অফ দ্য তেনেদৰে যদি চেণ্টেন্সটো ষ্টাৰ্ট হয় তেন্তে তাত সাধাৰণতে ইজ ব্যৱহাৰ কৰা হয় তো নেক্সটটো চোৱা নম্বৰ 12 লিভ ইয়েৰ ফেইলছ ইন ড্ৰেছ ফ'ৰ্থ ইয়েৰ ইয়াৰ আনচাৰটো হ'ব এভৰি 4 বছৰ মূৰে মূৰে অধিবৰ্ষ হয় আমি ইয়াত প্ৰত্যেক 4 বছৰ মূৰে লিখিব লাগিব গতিকে প্ৰত্যেক বুজাবলৈ আমি ইয়াত এভৰি ইউজ কৰিব লাগিব গতিকে লিভ ইয়েৰ ফেইলছ ইন এভৰি ফ'ৰ্থ ইয়েৰ আশা কৰোঁ আজি আলোচনা কৰা ডিটাৰমিনাৰ্ছসমূহ তোমালোকে ভালদৰে বুজি পাইছা ইয়াৰ আগতেও মই এটা ভিডিঅ'ত ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰি গৈছোঁ সেই ভিডিঅ'টোত এ এণ্ড দ্য মাছ মেনি মোৰ চাম এনি এইকেইটা ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিছিলোঁ যদিহে কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেন্তে তোমালোকে চাই ল'বা যাতে পৰীক্ষাত ডিটাৰমিনাৰ্ছসমূহ তোমালোকে ভালদৰে কৰি থৈ আহিব পাৰা ডিটাৰমিনাৰ্ছৰ যিটো মাৰ্কছ আহে সেই মাৰ্কছটো সম্পূৰ্ণকৈ তোমালোকে ল'ব পাৰা আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত পুনৰ তোমালোকক লগ পাম